প্ৰথম প্ৰশ্ন, কিংখাপ কি? কিংখাপ হ'ল সোণ আৰু ৰূপৰ গুণা খটোৱা এবিধ পাটৰ কাপোৰ। পৰৱৰ্তী প্ৰশ্ন, ঢোলৰ মাৰিডালত হাতেৰে ধৰা অংশটোৰ নাম কি? ঢোলৰ মাৰিডালৰ হাতেৰে ধৰা অংশটোক কি বুলি কয়? মুঠি বুলি কয়। তৃতীয়টো প্ৰশ্ন, ঢোলৰ মাহিদাৰে বজোৱা ঢোলৰ অংশটোৰ নাম কি? অৰ্থাৎ ঢোলৰ মাৰিডালে বজোৱা অংশটোক কি বুলি কয়? কোবনি। বাওঁ হাতেৰে বজোৱা ঢোলৰ অংশটোৰ নাম কি? উত্তৰ হ'ব তালি। ঢোলটো কান্ধত ওলোমাই ল'বলৈ ব্যৱহাৰ কৰা ৰছীডালৰ নাম কি? ঢোলটো কান্ধত ওলোমাই ল'বলৈ ব্যৱহাৰ কৰা ৰছীডালৰ নাম হ'ল কণাজুৰি। অৱশ্যে ঠাই বিশেষে ইয়াক বেলেগ বেলেগ নামেৰেও জনা যায়। পৰৱৰ্তী প্ৰশ্ন, ঢোলৰ খোলাটোৰ ওপৰত টানি থোৱা ৰছীবোৰক কি বুলি কয়? উত্তৰ হ'ব বৰতী। অসমৰ কোনখন ঠাইক বস্ত্ৰ নগৰী বুলি কোৱা হয়? অসমৰ কোনখন ঠাইক বস্ত্ৰ নগৰী বুলি কোৱা হয়? উত্তৰ হ'ব শুৱালকুছি। বড়ো ভাষাত বাঁহীটোক কি বুলি কোৱা হয়? বড়ো ভাষাত বাঁহীটোক চিফুং বুলি কোৱা হয়। বিহুত বজোৱা টকাটো প্ৰথমে কোন সম্প্ৰদায়ে ব্যৱহাৰ কৰিছিল? উত্তৰ হ'ব সোণোৱাল কছাৰীসকলে। অন্তিমটো প্ৰশ্ন, মিচিংসকলে গগনাক কি বুলি কয়? উত্তৰ হ'ব গুংগাং। আপুনি ভিডিঅ'টো যদি চাই ভাল পালে নিশ্চয়কৈ এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গসকলৰ মাজতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।